DME ফালৰ পৰা অলপ দিন আগতে যি 2472টা পদৰ এডভাৰটাইজমেণ্ট আহিছিলে নন টেকনিকেল তাৰ বৰ্তমান অনলাইন এপ্লাই হৈ আছে আৰু যদি আপোনালোকে এই নন টেকনিকেল পদকেইটাৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে DMEৰ আসাম বুলি আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰটা খুলি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই ৱেবছাইটটো আহি যাব তো ইয়াত আপোনালোকে নতুন এপ্লাই কৰিবলৈ ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যনৰ যোনটো অপচন আছে ইয়াত গৈ আপোনালোকে নতুন এপ্লাইটো কৰিব পাৰিব আৰু যোনসকলে টেকনিকেল পোষ্টৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ বৰ্তমান আহি গৈছে যিহেতু ৰিটেন এক্সাম আপোনালোকৰ পালেহি তো আপোনালোকে ইয়াত গৈ নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব যোনখিনি টেকনিকেল পোষ্টৰ এপ্লাই কৰা আছিলে তো আপোনালোকে নতুন এপ্লাই কৰিবলৈ ইয়াত যোনটো নিউ ৰেজিষ্ট্ৰেশ্যনৰ অপচন আছে ইয়াত ক্লিক কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত যোন নেক্সটৰ অপচন আছে ইয়াত নেক্সটত ক্লিক কৰিব আৰু ইয়াত ফুল নেম অফ দ্য কেণ্ডিডেটত আপোনাৰ যোনটো নিজৰ নাম হয় সেইটো আধাৰ কাৰ্ড পান কাৰ্ডৰ যেনেদৰে আছে ঠিক তেনেদৰে ছেম টু ছেম ইয়াত দিব তাৰপৰা কেণ্ডিডেট ফাদাৰ্ছ নেম কেণ্ডিডেট মাদাৰ্ছ নেম এই গীতাত আপোনালোকৰ গোটেই ডিটেইলছখিনি দি ল'ব দি পানি আপোনালোকে এই এড্ৰেছখিনি আপোনালোকে ছেম টু ছেম দিব তাৰপিছত ইয়াত এটা অপচন আছে ডু ইউ ৱেন টু এপ্লাই ফৰ নন টেকনিকেল পোষ্ট ইয়াত আপোনালোকে ইয়েছত টিক কৰিব আৰু ইয়াত যদি আপোনালোকে নো টিক কৰে তেতিয়া আপোনালোকৰ এই পেজটো কাট খাই যায় আৰু আপোনালোকৰ যোনখন নন টেকনিকেল পোষ্টৰ অনলাইন এপ্লাই কৰা ফৰ্ম হয় সেই ফৰ্মখন ইয়াত আপোনালোকৰ ইয়াৰ পৰা কাট খাই যাব তো ইয়াত আপোনালোকে গোটেই ডিটেইলছখিনি দি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই সকলোবিলাক দি আপোনালোকে ফটো আৰু ছিগনেচাৰ আপলোড কৰি ইয়াত এটা পাছপৰ্ট দিব লাগে আৰু পাছপৰ্টটো দি আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব আৰু ফাইনেল ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো DMEৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন ইয়াত ছাবমিট হৈ যাব তো ছাবমিট হৈ যোৱাৰ পিছত আপোনাৰ যোনটো DME ৰিচিপ্ট হয় সেই ৰিচিপ্টটো কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব সেইটো বিষয়েও মই এইটো ভিডিঅ'ত দেখুৱাম তো তাৰ কাৰণে প্ৰথম আপোনালোকে কি কৰিব ইয়াৰ পৰা আপোনালোকে বেক আহি যাব ইয়াৰ পৰা ব্ৰেক আহি আপোনালোকে এটা অপচন পাব ইয়াত লগ ইন বুলি এটা অপচন আছে আপোনালোকে কি কৰিব অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট তো মই নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে আপোনালোকক এইটো ইয়াত দেখাইছিলোঁ তো ইয়াত আপোনালোকে কি কৰিব নিউ ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপোনাৰ ছাবমিট হৈ যাব আপুনি এটা এপ্লিকেশ্যন নাম্বাৰ পাব যোনটো আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিয়ে সেই মোবাইল নাম্বাৰটো যাব আৰু সেই আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো দি ইয়াত যোনটো লগ ইনৰ অপচন আছে লগ ইনত ক্লিক কৰিব লগ ইনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু মোবাইল নাম্বাৰ যিকোনো এটা দিব লাগে তাৰপৰা পাছপৰ্টটো দিব লাগে তো এইকেইটা দি আপোনালোকে লগ ইনত ক্লিক কৰিব তো মই মোৰ এপ্লিকেশ্যন নাম্বাৰটো দি লৈছোঁ ইয়াত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো দি যেতিয়াই লগ ইনত ক্লিক কৰিব আপোনালোকৰ সন্মুখত ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ আপোনাৰ যোনটো লগ ইন কৰাৰ যোনটো প্ৰফাইল হয় সেই প্ৰফাইলটো এনেদৰে আহি যাব ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ নেম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ ইমেইল আইডি সকলোখিনি দেখিবলৈ পাব আৰু ইয়াৰ আপোনালোকে ওপৰফালে চালে আপোনাৰ ফটো আৰু ছিগনেচাৰো আছে আৰু ছিগনেচাৰ তলতে আপোনালোকৰ হোম এপ্লিকেশ্যন প্ৰিণ্ট বুলি এটা অপচন আছে তো ইয়াত যোনটো এপ্লিকেশ্যন প্ৰিণ্ট বুলি অপচন আছে আপুনি কি কৰিব ইয়াত এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰিব আৰু যেতিয়াই আপুনি এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰিব আপোনাৰ যোনখন DMEৰ অনলাইন এপ্লাই কৰা ৰেজিষ্ট্ৰেশ্যন কৰাৰ আপোনালোকৰ ফৰ্ম হয় ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লাই কৰা সেই ফৰ্মখন এনেদৰে PDF-ত ডাউনলোড হৈ যাব তো বন্ধু বান্ধৱীসকল আপোনালোকে এনেদৰে যদি DMEৰ কাৰণে এপ্লাই কৰিছিলে আপোনাৰ যোনটো এপ্লিকেশ্যন ৰিচিপ্ট হয় সেই এপ্লিকেশ্যন ৰিচিপ্টটো ইয়াৰ পৰা এনেদৰে ডাউনলোড কৰিব পাৰিব ইয়াত আপোনালোকে কেইটা পোষ্টত দিছে আৰু আপোনালোকৰ কি ডিটেইলছ দিলে এই সকলোবিলাক আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব